নমস্কাৰ, মই অন্তৰা। মই আপোনালোক সকলোকে মনৰ কথা আৰু একাপ কফিলৈ সুস্বাগতম জনাইছোঁ। মই নাজানো যে এইটো চেনেলটোৰ এই কথাখিনি কোনে শুনিব, কিন্তু মনৰ কিছুমান কথা মই ভাবোঁ উত্তৰবিলাক মই আপোনালোকৰ পৰা বিচাৰিম। প্ৰশ্ন মোৰ ওচৰত আছে। কিছুমান কথা সদায় মনত ৰৈ যায়, ক'ম বুলি ভাবোঁ, কিন্তু কাক ক'ম কি ক'ম সেইটো বুজা নাযায়। সেইটো কাৰণে আচলতে ভাবিলোঁ এনেকৈ সৰু সৰু কিছুমান ভিডিঅ' কৰি আপোনালোকলৈ প্ৰশ্নবিলাক এৰিম। যিসকলেই কোনে শুনিব মই নাজানো। আজিৰ আপোনালোকে চাগে অলৰেডি থাম্বনেইলত দেখিছেই, এই এপিছ'ডটোৰ এই অধ্যায়টোৰ প্ৰথম আৰম্ভণি মই জুবিন দাৰ পৰাই কৰিবলৈ লৈছোঁ। জুবিন দা আচলতে এটা নাম নহয়, জুবিন দা হৈছে আমাৰ আৱেগ। জুবিন দা থকাৰ সময়ত আমি কি কৰিব পাৰিলোঁ, কি কৰিব নোৱাৰিলোঁ, সেই কথাটো লৈ পেলাই পাতিবলগীয়াটো বহুতেই আছে। আমি আগলৈ বহুত কথা পাতিম। কিন্তু বৰ্তমান সময়ত জুবিন দাৰ নামত এটা টেগলাইন, যিটো হেশ্বটেগ সকলোতে ব্যৱহাৰ হৈ আছে, সেইটো হৈছে হেশ্বটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ। মই এই ক্ষেত্ৰটোত লৈ পেলাই কিছুমান মানুহৰ কমেণ্ট আচলতে ছ'চিয়েল মিডিয়াত দেখিছোঁ যে জুবিন দাৰ যদি কোনোবাই কিবা আপলোড কৰিছে, যদি কোনোবাই কিবা লিখিছে, কিবা শ্বেয়াৰ কৰিছে, তাতে বহুত আমি নিগেটিভ কমেণ্ট দেখিবলৈ পাওঁ। সেই মানুহজনক আমি পটককৈ জাজ কৰোঁ। জাষ্টিচ ফৰ জুবিন গাৰ্গ কথাষাৰ লৈ পেলাই আমি বহুতেই কথা দেখিবলৈ পাওঁ যে বহুতে বহুত নিগেটিভ কমেণ্ট দিছে। কিন্তু মোৰ প্ৰশ্নটো আজি আপোনালোকলৈ এইটোৱে যে আজিৰ এই প্ৰথম প্ৰশ্নটি মোৰ আপোনালোকলৈ এইটোৱে যে জুবিন দা আমাৰ সকলোৰে মাজতে সোমাই আছে, নহয় জানো? কিন্তু জুবিন দাৰ কাৰণে জাষ্টিচ বিচাৰি আমি ৰাস্তাত ধৰ্ণা দিলেহে জাষ্টিচ বিচৰা হ'ব নেকি? বা আমি ছ'চিয়েল মিডিয়াত তাল ফাল লগাই আছোঁ, নিগেটিভ পষ্ট দি আছোঁ, নিগেটিভ কমেণ্ট দি আছোঁ, তেতিয়াহে জাষ্টিচ ফৰ জুবিন গাৰ্গ হ'ব নেকি? বা আমি কিবা এটা খুব ড্ৰামেটিক কিবা এটা কৰিছোঁ, তেতিয়াহে জাষ্টিচ ফৰ জুবিন গাৰ্গ হ'ব নেকি? আমি জুবিন দাৰ ন্যায়ৰ কাৰণে কিয় আমি ঘৰত এগছ চাকি জ্বলাব নোৱাৰোঁ নেকি? সেইটো জ্বলালে নহ'ব নেকি যে আমি মনে প্ৰাণে বিচাৰিছোঁ যে জুবিন দাৰ লগত যি ঘটিছিল সেই সত্যটি বাহিৰলৈ আহক। এগছ চাকিয়ে সেই নেদেখাজনলৈ জ্বলালেও ঘৰত বহি পেলাই যদি মই মনেৰে প্ৰাণেৰে যদি ভাবিছোঁ এগছ চাকি জ্বলাই যে জুবিন দাৰ লগত যি ঘটিছিল সেই সত্যটি বাহিৰলৈ আহক, সেইটো জাষ্টিচ ফৰ জুবিন গাৰ্গ নহয় নেকি? বৰ আচৰিত লাগে কিছুমান বস্তু দেখিলে, শুনিলে, আৰু বুজি পোৱাত অলপ কঠিন হৈ যায় যে আমি আচলতে বিচাৰিছোঁ কি? আমি গৰিমাবই যি বিচাৰিছে আমি সেই একেটাকে বিচাৰিছোঁনে? আমি কি বিচাৰি আছোঁ আচলতে? আমি নিগেটিভিটি আমি সেইটোহে আমি স্প্ৰেড কৰিব চেষ্টা কৰি আছোঁ নে সঁচাকৈ আমি জুবিন দাৰ কাৰণে ন্যায় বিচাৰিছোঁ? কোনোবাই ঘৰত বহিও সেই নেদেখাজনক প্ৰাৰ্থনা কৰিব পাৰে। কোনোবাই হাই হুৰুমি নকৰাকৈ, ড্ৰামা নকৰাকৈ, মেলোড্ৰামা নকৰাকৈ জুবিন দাৰ কাৰণে আচলতে ন্যায়ৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰে। বা বেকগ্ৰাউণ্ডতো বহুত মানুহে জুবিন দাৰ কাৰণে পিছত থাকিও বহুত কাম কৰি আছে। আমি নাজানো, আমি নাই দেখা। কিন্তু মই সেইটোৱে বুজি নাপাওঁ, যদি ছ'চিয়েল মিডিয়াত নাই দেখুওৱা, যদি ছ'চিয়েল মিডিয়াত তেখেতলোকে এটা পষ্ট দিয়া নাই, বা ছ'চিয়েল মিডিয়াত যদি মই আজি আমাৰ তাৰকাসকলৰ কথাই কৈছোঁ, যিসকল অকণমান জনাজাত ফেমাছ আমাৰ অসমৰ গীতিকাৰ হওক, সুৰকাৰ হওক, সেইটো ক্ষেত্ৰত মই সেই গোটেইখিনিকে সামৰিয়েই কৈছোঁ। কোনোবাই কিবা কৰিছে, কোনোবাই কিবা নাই কৰা, কোনোবাই বেকগ্ৰাউণ্ডত থাকি কিছুমান কাম কৰিছে, সেইটো আপোনালোকে কেনেকৈ জানিব? মই কেনেকৈ জানিম? নহয় জানো? তেখেতলোকে যিহেতু দেখুওৱা নাই, বহুত মানুহে দেখুৱাই ভাল নাপায়,
বহুত মানুহে ছ'চিয়েল মিডিয়াত লিখিব লাগে বুলি নাভাবে, বহুত মানুহে ছ'চিয়েল মিডিয়াত আপলোড কৰিব লাগে বুলিও নাভাবে। সেই মানুহখিনিয়ে বেকগ্ৰাউণ্ডত থাকি হয়তো গৰিমা বৌৰ লগত গৈ এষাৰ বহি কথা পাতিয়ে জাষ্টিছ ফৰ জুবিন গাৰ্গৰ কাৰণে যুদ্ধ লৰিছে, নহয় জানো? যুদ্ধ তেনেকৈও কৰিব পৰা যায়। চ' মোৰ আজি এই সৰু খণ্ডটিৰ এইটোৱেই প্ৰশ্ন যে জাষ্টিছ ফৰ জুবিন গাৰ্গ হেশ্বটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি যিটো কৈ আছোঁ, সেইটোৰ পৰা আচলতে মানুহে কি বিচাৰি আছে? নিগেটিভ কমেণ্ট দিব বিচাৰিছে, নিজৰ পপুলাৰিটি কৰিব বিচাৰিছে, নে এইটো বুজিব চেষ্টা কৰি আছে যে অসমৰ প্ৰত্যেকজন ব্যক্তিৰ আৱেগত জুবিন দা আছে, এতিয়াও আছে। মই এতিয়াও আচলতে কথাটো মই প্ৰেজেণ্ট টেন্সতে কৈছোঁ, কাৰণ জুবিন দা আমাৰ লগত সদায়ে আছে। চ' সেইটো কাৰণে মই কৈছোঁ। মই প্ৰশ্নটি আপোনালোকলৈ ঠেলিলোঁ। এই প্ৰশ্নটিৰ উত্তৰটো এবাৰ ভাবি চাবচোন, ইয়াৰ উত্তৰটো কি হ'ব লাগে বাৰু? যে হেশ্বটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি ড্ৰামা নকৰাকৈও বিচাৰিব পাৰোঁ নে নোৱাৰোঁ? আমি আকৌ লগ পাম। ধন্যবাদ, নমস্কাৰ।